মাত্ৰ 9 দিন বাকী 5 পৰা 8 ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিৱেশন মহুৰা দিহিঙীয়া পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ এতিয়া বৈকুণ্ঠপুৰীত পৰিণত হৈছে ইতিমধ্যে আয়োজক সমিতিয়ে 80% প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যুদ্ধকালীন তৎপৰতাৰে চলিছে কাম-কাজ 210টা শিবিৰৰ 183টাই সম্পূৰ্ণ হৈছে সাজু কৰা হৈছে 145 ফুট দীঘল আৰু 16 ফুট বহল শিবিৰ প্ৰতিটো শিবিৰত বাহৰ পাতিব পাৰিব হাজাৰ হাজাৰ ভক্তই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ বান্ধৱৰ লগতে কাষৰীয়া অঞ্চলৰ ৰাইজৰ সহযোগত নিৰ্মাণ কৰা হৈছে শিবিৰ সাজু কৰা হৈছে বিশাল ভোজনালয় 10,000 ভকত বৈষ্ণৱে একেলগে গ্ৰহণ কৰিব পাৰিব অন্ন প্ৰতিদিনে 40,000 ভকত আই মাতৃয়ে গ্ৰহণ কৰিব অন্ন সাজু কৰা হৈছে 300 চৌকা 10,000 সেৱক সেৱিকা সাজু সেৱাৰ বাবে অতিথি আদৰণি তোৰণ ধৰ্মধ্বজা উত্তোলনৰ বেদী মূল মণ্ডপ মঞ্চ নিৰ্মাণ চলিছে যুদ্ধকালীন তৎপৰতাৰে চলিছে পথ নিৰ্মাণৰ কাম সুচল কৰা হৈছে যান বাহন ৰখা স্থানো উত্তৰ পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানৰ মূল অধিৱেশনৰ বিশাল প্ৰস্তুতিৰ মাজতে কিছু আৰ্থিক সমস্যাত পৰিছে আয়োজক সমিতি তৎসত্ত্বেও দল সংগঠন স্থানীয় ৰাইজ বিভিন্ন শাখাৰ সহযোগত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি 89 সংখ্যক শ্ৰীমন্ত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ অহা ভকত আই মাতৃলৈ বিশেষ ৰেহাইৰ ঘোষণা কাজিৰঙা ডেভেলপমেণ্ট এণ্ড জীপ ছাফাৰী এছ'চিয়েশ্যন কাজিৰঙা দৰ্শনৰ বাবে 20% আৰু কাজিৰঙা জাতীয় অৰ্কিড পাৰ্ক দৰ্শনৰ বাবে আই বাপসকলক 29% বিশেষ ৰেহাইৰ ঘোষণা কৰিছে আমি কাজিৰঙা জীপ ছাফাৰী সন্থাই আমি তেখেতসকলৰ কাৰণে 20% ৰেহাইত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ ইতিমধ্যে আমি এই অধিৱেশনৰ কাৰণে আমি সকলো জীপ ছাফাৰী সন্থাৰ সদস্যবৃন্দ গৈ আমি এদিন কাম কৰিও আহিছোঁ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানেও সেই অধিৱেশনলৈ অহা সকলো আই বাপসকলক আমি স্বাগতম জনাইছোঁ কাজিৰঙা অৰ্কিড পাৰ্ক চাবৰ কাৰণে আৰু আমি ব্যৱস্থা কৰিছোঁ যে কাজিৰঙা অৰ্কিড পাৰ্ক অহা 5, 6, 7 আৰু 8 তাৰিখ এইকেইদিন আমি 29% ৰেহাই মূল্যত আমি আই বাপসকলক অৰ্কিড পাৰ্ক দৰ্শন কৰাবৰ কাৰণে ঠিক ঠাক কৰিছোঁ বোকাখাটৰ পৰা ৰোমান বৰুৱা আৰু নুমলীগড়ৰ পৰা পৰাগ শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ